নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। নতুনকৈ খবৰ ওলাই পৰিছে আমাৰ অসমৰ খুচুৰা বজাৰত বহুতো বস্তুৰ দাম বাঢ়িছে আৰু কিছু বস্তুৰ দাম কমাৰ কথা খবৰ ওলাই পৰিছে। এতিয়া কোনটো বস্তুৰ দামনো বাঢ়িলে কোনটো বস্তুৰ দামনো কমিলে সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু খবৰটো যদি চাই ভাল পায় লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। তো মই শ্ৰীপাঞ্চ গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰকেইটাৰ ফালে। খবৰকেইটা দিয়াৰ আগতে আপোনালোকক সৰুকৈ এটা অনুৰোধ, যদি আজিৰ খবৰকেইটা ইনফৰ্মেটিভ যেন লাগে অকণমান শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে সকলোৱে আজিৰ খবৰকেইটাৰ সম্পৰ্কে জানিব পাৰে। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। খবৰ ওলাই পৰিছে LPG চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে। এতিয়া সেই সম্পৰ্কে হয়তো আপোনালোকে পূৰ্বতেই অৱগত, কাৰণ বাণিজ্যিক চিলিণ্ডাৰৰ দাম এতিয়া ৩,০০০ টকা হৈছেগৈ। মানে ৯৯৩ টকা দাম বৃদ্ধি পাই প্ৰায় ৩,০০০ টকা হৈছেগৈ বাণিজ্যিক চিলিণ্ডাৰৰ দাম। এটা কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম এতিয়া প্ৰায় ৩,০০০ টকা হৈছেগৈ। ৩,০০০ টকা দিলেও আকৌ তাতে পাবলৈও নাইকিয়া হৈছে, কাৰণ নাটনি হৈছে কমাৰ্চিয়েল চিলিণ্ডাৰৰ। এতিয়া বহুতো দোকান বন্ধ কৰি দিব লগা হৈছে, বহুতো হোটেল বন্ধ কৰি দিব লগা হৈছে LPG চিলিণ্ডাৰৰ নাটনিৰ ফলত। তো আপোনালোকৰ ওচৰে পাজৰেও তেনেকুৱা হোটেল বা ৰেষ্টুৰেণ্ট বন্ধ হৈ পৰিছে নেকি? কমেণ্ট ছেকশ্যনত জনাবচোন। তাৰ পাছতে আকৌ খবৰ ওলাই পৰিছে সৰু যিটো চিলিণ্ডাৰ আছিলে চটু চিলিণ্ডাৰটোত 261 টকা দাম বৃদ্ধি পাইছে বুলি খবৰ ওলাই পৰিছে। সৰু চটু চিলিণ্ডাৰটো 261 টকালৈকে দাম বৃদ্ধি পাইছে। কিন্তু ইমানখিনি টকা দিয়াৰ পাছতো আকৌ পাবলৈ নাই চিলিণ্ডাৰ। আৰু এই সৰু চিলিণ্ডাৰটোত ইমান দাম বৃদ্ধি কৰিবলগীয়া কি কথা আছিলে কওকচোন? প্ৰথমে চৰকাৰৰ ফালৰ পৰা অনুৰোধ আহিলে যে আপোনালোকে যদি গেছৰ ক্ৰাইচিছত ভুগিছে তেনেহ'লে আধাৰ কাৰ্ড বা পান কাৰ্ড লৈ এজেঞ্চিলৈ যাওক আৰু সৰু চটু চিলিণ্ডাৰটো আনি আপোনালোকে যেনে তেনে কাম চলাওক। মানুহে কি কৰিলে? সৰু চটু চিলিণ্ডাৰটোকে ব্যৱহাৰ কৰিবলৈ ল'লে। যেতিয়া দেখিলে যে সৰু চটু চিলিণ্ডাৰটো মানুহে বেছিকৈ ব্যৱহাৰ কৰিবলৈ লাগিছে, তেতিয়া সৰু চিলিণ্ডাৰটোৰ দাম বৃদ্ধি কৰি দিলে। এতিয়া আমি ঘৰত যিটো ব্যৱহাৰ কৰোঁ সেইটোতো ইমান সহজতে পাবলৈ নাই। আমাৰ ইয়াতে গেছ বিতৰণ কৰিছে এটা এজেঞ্চিয়ে, নামটো ইয়াতে উল্লেখ নকৰোঁ। তো সেই এজেঞ্চিটোৱে আগতে ডাঙৰ ট্ৰাক লৈ আহে, ট্ৰাকত গেছ তেওঁলোকে ছাপ্লাই কৰে। এইবাৰ দেখিছোঁ সৰু এখন টাটা মোবাইলত তেওঁলোকে মাল ছাপ্লাই কৰি আছে। আগতে যদি তেওঁলোকে 1000টা চিলিণ্ডাৰ আনিছিলে, এতিয়া তেওঁলোকে মাত্ৰ 100টামানহে চিলিণ্ডাৰ ডেলিভাৰ্ড কৰিবলৈ আহিছে। গতিকে ভাবক কিমান ক্ৰাইচিছ হৈছে চিলিণ্ডাৰৰ। পাবলৈও নাই। দামটো বঢ়াইছে ঠিকে আছে, দাম বঢ়োৱাৰ পাছতো কিন্তু চিলিণ্ডাৰ পাবলৈ নাইকিয়া হৈছে। আমাৰ অসমত আপোনালোকে দেখা পাইছে চাৰিওফালে বস্তুৰ দাম বাঢ়ি আছে, কিন্তু সেই সময়তে আকৌ কিছুমান লোকে ষ্টক মাৰ্কেটত পইচা ইনভেষ্ট কৰি পইচা উপাৰ্জন কৰি আছে। আপোনালোকেও যদি আপোনালোকৰ উপাৰ্জনৰ কিছু অংশ ষ্টক মাৰ্কেটত লগাই পইচা উপাৰ্জন কৰিব বিচাৰে, তেনেহ'লে মাৰ্কেট উল্ফ নামৰ এপ্লিকেশ্যনটোৰ জৰিয়তে আপোনালোকে পইচা ইনভেষ্ট কৰিব পাৰে। এই এপ্লিকেশ্যনটো কিছুদিনৰে পৰা ময়ো ব্যৱহাৰ কৰি আছোঁ ষ্টক মাৰ্কেটত পইচা ইনভেষ্ট কৰিবৰ কাৰণে। তেওঁলোকে মাত্ৰ 99 টকাতে লাইফ টাইমৰ কাৰণে তেওঁলোকৰ কিছুমান ফেচিলিটি আমাক আগবঢ়ায়। মইনো ইয়াতে পইচা কেনেকৈ ইনভেষ্ট কৰোঁ আহকচোন অকণমান চাওঁ। তেওঁলোকৰ এপ্লিকেশ্যনটো মই অ'পেন কৰিলোঁ। ইয়াতে ফ'ল' ট্ৰেণ্ড যিটো অপশ্যন আছে তাত ক্লিক কৰিলোঁ। ফ'ল' ট্ৰেণ্ড অপশ্যনত ক্লিক কৰাৰ পাছত ডিটেইলছ চেক কৰিলোঁ আৰু প্লেচ অৰ্ডাৰত ক্লিক কৰিলোঁ। কিছু সময় ৱেইট কৰিলোঁ। কিছু সময় ৱেইট কৰাৰ পাছত ইয়াতে মোৰ 2 টকা যেতিয়া প্ৰফিট আহিবলৈ ল'লে, তাৰ পাছত মই এক্সিট নাও অপশ্যনটোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে মোৰ যিমান টকা প্ৰফিট হ'ল সেই টকাটো মই এতিয়া মোৰ বেংকৰ একাউণ্টত উইথড্ৰ কৰিব পাৰোঁ। তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ হিডেন চাৰ্জেছ তেওঁলোকে নলয়। তেওঁলোকৰ এটা খুব ভাল অপশ্যন আছে। তেওঁলোকে কি কৰে, যেতিয়াই আপোনালোকৰ লছ হোৱা যেন দেখা পায় তেওঁলোকৰ ফালৰ পৰা ষ্টপ লছ লগাই দিয়ে, যাতে আপোনাৰ বেছি টকাৰ লছ নহওক। ইয়াতে যে কেৱল অকল লাভেই হ'ব তেনেকুৱা নহয়, লোকচানো হ'ব পাৰে। তো সেয়েহে আপোনালোকৰ ৰিস্কত ইনভেষ্ট কৰিব পাৰে। লগতে তেওঁলোকৰ এটা ৰিকমেণ্ডেশ্যন ফেচিলিটি আছে। যিসকল লোকে ষ্টক মাৰ্কেটৰ বিষয়ে কম বেছি পৰিমাণে জানে তেওঁলোকে ৰিকমেণ্ডেশ্যন ফ'ল' কৰি ইয়াতে ইনভেষ্ট কৰিব পাৰে। বিগত 3 মাহত যিসকলে তেওঁলোকৰ ৰিকমেণ্ডেশ্যন ফ'ল' কৰি ইয়াতে পইচা ইনভেষ্ট কৰিছিলে তেওঁলোকে 57,000, 70,000 আৰু লগতে 49,000 টকালৈকে পাৰ মন্থ ইনকম কৰিছে। এতিয়ালৈকে তেওঁলোকৰ প্লেটফৰ্মটো প্ৰায় 2 মিলিয়নতকৈও অধিক মানুহে ব্যৱহাৰ কৰিছে। এপল ষ্ট'ৰ আৰু প্লে ষ্ট'ৰত দুয়োটাতে উপলব্ধ আছে। মাৰ্কেট উল্ফ হৈছে এটা সেবি ৰেজিষ্টাৰ্ড কোম্পানী, যিটোৰ জৰিয়তে আপোনাৰ পইচা হেৰুৱাৰ কোনো সম্ভাৱনা নাথাকে। আপোনালোকৰ লগত ফ্ৰড হোৱাৰো সম্ভাৱনা নাথাকে। আপোনালোকে বেংকৰ একাউণ্ট এড কৰিলেও আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহয়।
তো আপুনিও যদি ষ্টক মাৰ্কেটত পইচা ইনভেষ্ট কৰিব বিচাৰে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন আৰু পিন কমেণ্টত লিংক দিয়া আছে এতিয়াই যাওক ডাউনলোড কৰক আৰু এবাৰ ব্যৱহাৰ কৰি চাওক 99 টকাত গোটেই লাইফ টাইমৰ কাৰণে আপোনালোকে তেওঁলোকৰ এক্সেছ লাভ কৰিব। ইয়াৰ পাছতে খবৰ হৈ পৰিছে পেট্ৰল আৰু ডিজেলৰ দামো বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। পেট্ৰলত বৰ্তমান সময়ত দাম বৃদ্ধি পাইছে প্ৰায় 3 টকা 14 পইচা। পেট্ৰল পাৰ লিটাৰ পেট্ৰলত 3 টকা 14 পইচা দাম বৃদ্ধি পোৱা আমি দেখিবলৈ পাইছোঁ। তাৰ লগে লগে যদি আমি ডিজেলৰ কথা ক'বলৈ যাওঁ বৰ্তমান সময়ত 3 টকা 11 পইচা পাৰ লিটাৰ ডিজেলৰ দাম বৃদ্ধি পাইছে। মানে অলমষ্ট 100 টকা ওচৰা-ওচৰি হৈছে ডিজেলৰ দাম আৰু 100 পাৰ কৰিছে পেট্ৰলৰ দামে। মানে চেঞ্চুৰী কোবাই দিলে পেট্ৰলৰ প্ৰাইজে আৰু প্ৰায় 100 টকাৰ ওচৰা-ওচৰি হৈছে ডিজেলৰ প্ৰাইচ। ইলেকশ্যন যোৱাৰ পাছতেই বস্তুবিলাকৰ দাম এনেকৈ বৃদ্ধি পোৱা আমি দেখিবলৈ পাইছোঁ। এতিয়া এনেকৈ যদি বস্তুবিলাকৰ দাম বৃদ্ধি পাই থাকে মানুহবিলাক কি হ'ব? দুখীয়া শ্ৰেণীৰ মানুহবিলাক কেনেকৈ চলিব? কাৰণ দুখীয়া শ্ৰেণীৰ মানুহবিলাকৰতো হাজিৰা বৃদ্ধি হোৱা নাই। হাজিৰা সেই আগৰ ধৰণেই আছে। দৈনিক হাজিৰা কৰিলে 500 টকা পায়। গতিকে 500 টকা পোৱা এজন মানুহে কেনেকৈ ইমান টকা ব্যয় কৰি জীৱনটো অতিবাহিত কৰিব? তাতে আকৌ ইটো ঢেৰ কিবা-কিবি খৰচা আছে যিহেতু প্ৰত্যেকবিলাক বস্তুৰ দামেই বৃদ্ধি পাইছে। গতিকে চৰকাৰে দামটো অকণমান কণ্ট্ৰল কৰাৰ দৰকাৰ আছে আৰু যদি দাম কণ্ট্ৰল নকৰে তেনেহ'লে দুখীয়া শ্ৰেণীৰ মানুহবিলাক কিন্তু হাৰাশাস্তিত ভুগিব। দুখীয়া শ্ৰেণীৰ মানুহবিলাক কিন্তু এই বিৰাট এটা ডাঙৰ সমস্যাত পৰিবলৈ গৈ আছে। ইয়াৰ পাছতে আকৌ খবৰ ওলাই পৰিছে আমি ব্যৱহাৰ কৰা প্ৰায়বিলাক মেডিচিনৰ দাম বৃদ্ধি পাইছে বুলি খবৰ ওলাই পৰিছে। প্ৰায় 24% দাম বৃদ্ধি পাইছে মেডিচিনৰ। মানে আমি দৈনিক ব্যৱহাৰ কৰা মেডিচিনত 24% দাম বৃদ্ধি পাইছে। তাৰ লগতে আকৌ খবৰ ওলাই পৰিছে কৰ্কট ৰোগত ব্যৱহাৰ হোৱা মেডিচিনৰ দাম কমিছে। মানে কেঞ্চাৰ পেচেণ্টে ব্যৱহাৰ কৰা মেডিচিনৰ দাম কমিছে, কিন্তু তাৰ লগে লগে যিবিলাক নেকি মেডিচিন প্ৰায় সংখ্যক মানুহে ব্যৱহাৰ কৰে, যিবিলাক মেডিচিন নেকি আমাৰ প্ৰায়বিলাক মানুহে দৈনিক ব্যৱহাৰ কৰে, সেই মেডিচিনবিলাকৰ দামটো বাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে। প্ৰায় 24% দাম বৃদ্ধি পাইছে। যেনে গেছৰ টেবলেট হৈ গ'ল, জ্বৰৰ টেবলেট হৈ গ'ল, মাথা বিষৰ টেবলেট হৈ গ'ল, পেট বিষৰ টেবলেট হৈ গ'ল, কাহৰ হৈ গ'ল। এই মেডিচিনবিলাকত 24% দাম বৃদ্ধি পাইছে। কেঞ্চাৰ পেচেণ্টে ব্যৱহাৰ কৰা মেডিচিনৰ দাম কমিছে, কিন্তু সৰ্বসাধাৰণ ৰাইজে ব্যৱহাৰ কৰা মেডিচিনবিলাকৰ দাম 24% বৃদ্ধি পাইছে। ইয়াতকৈ আৰু ডাঙৰ এটা মানে হাৰ্ট এটেক কি লাগে আমাক কওকচোন? এইটো এটা মানে হাৰ্ট এটেক বুলিয়ে ক'ব পাৰি আমাৰ নিচিনা মানুহৰ কাৰণে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আকৌ মচুৰ দাইলত হেনো পাৰ কেজি মচুৰ দাইলত 10 টকা দাম বৃদ্ধি পাইছে বুলি খবৰ ওলাই পৰিছে। চৰকাৰে মচুৰ দাইল এতিয়া বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিছে। এতিয়া যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকেতো বিনামূলীয়াকৈ পাই যাব। এতিয়া বিনামূলীয়াকৈ পালেও 1 কেজিহে দিব। 1 কেজি মচুৰ দাইলে এমাহ কেতিয়াও নাযায়। এমাহ 1 কেজি মচুৰ দাইল কেতিয়াও চলাব নোৱাৰে। গতিকে তেওঁলোকে 1 কেজি মচুৰ দাইলটো শেষ হোৱাৰ পাছত আকৌ মচুৰ দাইল কিনিবগৈ লাগিব। এইফালে চৰকাৰে যি কেইটকা আমাক ৰেহাই দিছিলে পাৰ কেজি মচুৰ দাইলত, এইফালে অত্যাধিক দাম লৈ সেই মানে মচুৰ দাইল যিটো ক্ষতি হৈছিলে সেইটো উঠাই আছে। হয় নহয়? আপোনালোকে এবাৰ নিজে চাওকচোন। এইফালে চৰকাৰে 10 টকা নে কিমান টকা ৰেহাই দিছে, আনফালে আকৌ 10 টকা দাম বৃদ্ধি কৰিছে। মানে যি ঘৰ মানুহত প্ৰত্যেক মাহে 2 কেজি মচুৰ দাইল লাগে তেওঁলোকে এফালে চৰকাৰৰ পৰা 10 টকা ৰেহাই পাইছে আৰু আনফালে মচুৰ দাইল কিনিবলৈ যাওঁতে ৰেহাই পোৱা 10 টকাটো এফালে বেছিকৈ দিব লগা হৈছে। গতিকে লাভটো কি হৈছে? আল্টিমেটলি ক'বলৈ গ'লে কথাটো একেটাই হৈছে, হয়নে নহয়? গতিকে মানুহে সেই বস্তুবিলাক এবাৰ মোৰ মতে ভাবিব লাগে। 10 টকা বৃদ্ধি পাইছে মচুৰ দাইলৰ দাম। এতিয়া চেনি, চাহপাত, তেল এইবিলাকৰ দাম বৃদ্ধি পাইছে। এইবিলাকতো বৃদ্ধি নোপোৱা নহয়। মচুৰ দাইলত 10 টকা বৃদ্ধি পাইছে। এতিয়া চৰকাৰে কৈছে যে এইবাৰ হেনো বোলে মিঠাতেল দিব আমাক 1 লিটাৰকৈ। তো মিঠাতেলৰ দিয়াৰ পূৰ্বেই এতিয়া খবৰ ওলাই পৰিছে পাৰ লিটাৰ মিঠাতেলত 10 টকাকৈ বৃদ্ধি পাইছে আৰু ব্ৰেডত বোলে 3 টকাকৈ দাম বৃদ্ধি পাইছে বুলি খবৰ ওলাই পৰিছে। খুচুৰা মাৰ্কেটত দেই, হোলচেলৰ কথা কোৱা নাই। হোলচেলত কিমান বৃদ্ধি পাইছে নাজানো। এতিয়া পাৰ লিটাৰ মিঠাতেলত 10 টকা মানে 200 টকা পাৰ কৰিব পাৰ লিটাৰ মিঠাতেলৰ দামে। আৰু লগতে ব্ৰেডৰ দাম 3 টকাকৈ বৃদ্ধি পাইছে। আগতে যিজন মানুহে যোৱা মাহলৈকে যিজন মানুহে টকা 3000 গোটেই মাহটো চলিছিলে, সেই একেজন মানুহৰে এতিয়া একেখিনি মানুহে একেখিনি বস্তুকে খাবৰ কাৰণে এতিয়া 3500 পৰা 4000 টকা খৰচা হ'ব। গতিকে আগতে যদি 1000 টকা বাচি গৈছিলে, এতিয়া 1000 টকা অত্যাধিক খৰচা হ'ব। গতিকে কি ক'ম আৰু, ইলেকশ্যনৰ আগত যদি দাম বঢ়ালেহেঁতেন মানুহে হয়তো কিবা এটা অল্টাৰনেটিভ চিন্তা কৰিলেহেঁতেন, কিন্তু ইলেকশ্যনৰ পাছতে বঢ়াই দিলে। এতিয়া মানুহৰ উপায়ো নাইকিয়া হৈছে। ইয়াৰ পাছতে আকৌ খবৰ ওলাই পৰিছে পাৰ লিটাৰ গাখীৰত 2 টকাকৈ দাম বৃদ্ধি পাইছে। মানে যিখিনি নেকি প্ৰিজাৰ্ভেটিভ বা পেকেটত পোৱা যায় গাখীৰ, সেইবিলাকত 2 টকাকৈ দাম বৃদ্ধি পাইছে। এতিয়া গাখীৰৰ দাম বৃদ্ধি পোৱাৰ লগে লগে বাকী বস্তুবিলাকৰো দাম বৃদ্ধি পাবই নহয়।
হয়নে নহয়? কাৰণ চাওক গাখীৰৰ পৰা বহুতখিনি বস্তু বনায়, এইফালে হোটেলৰ মিষ্টিৰ পৰা মিঠাইৰ পৰা আৰম্ভ কৰি আইচক্ৰীমৰ পৰা আৰম্ভ কৰি কিমানখিনি বস্তু গাখীৰৰ পৰা বনায়। গতিকে গাখীৰৰ পৰা প্ৰস্তুত কৰা বস্তুবিলাকৰ এতিয়া দাম বৃদ্ধি পাই যাব। গাখীৰৰ দামেই যেতিয়া বাঢ়িব, গাখীৰৰ পৰা প্ৰস্তুত কৰা বস্তুবিলাকৰো দাম বাঢ়িব। গাখীৰৰ পৰা ঘি বনায়, গাখীৰৰ পৰা আপোনাৰ বাটাৰ বনায়, সকলোবিলাক বস্তুৰ দাম বাঢ়িব। গাখীৰৰ পৰা দৈ বনায়, সেইবিলাক বস্তুৰ দামো বাঢ়িব। মুঠতে গাখীৰৰ পৰা প্ৰস্তুত কৰা প্ৰায় সংখ্যক বস্তুৰ দামেই এতিয়া বাঢ়ি যাব। আৰু একেবাৰে শেষত খবৰ ওলাই পৰিছে, পাৰ কেজি চাউলত এতিয়া 10 টকা পৰ্যন্ত দাম বৃদ্ধি পাব বুলি খবৰ ওলাই পৰিছে পাৰ কেজি চাউলত। এতিয়া যিসকল লোকে চৰকাৰৰ পৰা চাউল পায় তেওঁলোকৰ চিন্তা নাই। যিসকল লোকে চৰকাৰৰ পৰা চাউল নাপায়, যিসকল লোক মধ্যবিত্ত, যিসকলে কিনি খাব লগা হয়, তেওঁলোকৰ কি অৱস্থা হ'ব ভাবকচোন। মাহটোত যদি 50 কেজি চাউল লাগে, এক্সট্ৰা 500 টকা এটা এইফালে খৰচা হৈ আছেনে? হয়নে নহয় বাৰু? আপোনালোকে এবাৰ নিজেই ভাবকচোন। আগতে 500 টকাটোৰে বেলেগ কিবা কিনিব পাৰিছিলে, এতিয়া এক্সট্ৰা চাউলৰ নামতে 500-600 টকা পাৰ মন্থ বেছিকৈ এতিয়া খৰচা হোৱা দেখিবলৈ পায়। কিন্তু সেই সময়তে অকণমান ভাল খবৰ এটা ওলাইছে কি, সোণৰ দাম কমিছে। এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াইটো কৈয়ে দিলে 1 বছৰলৈ সোণ নিকিনিবৰ কাৰণে, কিন্তু যোৱাকালি খবৰ ওলোৱা অনুসৰি সোণৰ দাম বোলে কমিছিলে। এতিয়া কোনফালে কিনো কম আৰু, বস্তুৰ দাম ইমানেই বাঢ়িছে, মানুহক কুঙা কৰি মাৰিছে। একেবাৰে শেষত আপোনালোকক আকৌ এবাৰ মাৰ্কেট wolfৰ বিষয়ে জনাব বিচাৰোঁ। এই এপ্লিকেশ্যনটো এতিয়ালৈকে প্ৰায় 2 মিলিয়ন মানুহে ডাউনলোড কৰিছে। এই এপ্লিকেশ্যনটো এণ্ড্ৰইড আৰু iOSৰ বাবে উপলব্ধ। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন আৰু পিন কমেণ্টত লিংক দিয়া আছে। এতিয়াই যাওক, ডাউনলোড কৰক আৰু আপোনালোকৰ ট্ৰেডিং জাৰ্নি আৰম্ভ কৰক। তো বন্ধু এনেকৈ বছ, আজি ভিডিঅ' জনাবলৈ খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে পালে সেই সম্পৰ্কত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ লগ কৰাৰ সদায় বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।